একদম বক বককৈ তৰকাৰীখন উতলি আছে আৰু উতলি থকা দেখিলে গম পায় খাবলৈ কিমান সোৱাদ লগা হয়। সঁচাকৈ খাবলৈ বহুত সোৱাদ লগা হৈছিলে, গতিকে ভিডিঅ'টো মই আপোনালোকৰ মাজলৈ আগবঢ়াই দিলোঁ। এয়া কেৰাহীটোত দেখিছেনে শুকান জলকীয়া, গৰম মছলা, গোটা গৰম মছলা, তেজপাত আদি দি পেলাই ভাজিছে। আৰু তাৰ পাছতে দেখিবলৈ কিন্তু বহুত ধুনীয়া লাগিছে, কালাৰফুল হৈছে। আৰু তাৰ পাছতে মিহি মিহিকৈ কাটি লোৱা পিঁয়াজ দি গৈছে আৰু পিঁয়াজখিনি মাংসৰ যিমানটো জোখৰ সেইটো অনুযায়ী পিঁয়াজখিনি দি গৈছে। আৰু মই দি গৈছে বুলি কিয় কৈছোঁ জানেনে, ৰেচিপিটো আজি মোৰ নহয় আৰু ৰেচিপিটো কোনে প্ৰস্তুত কৰি আছে মই আপোনালোকক দেখুৱাম বাৰু। এই কাজুখিনিও পিঁয়াজৰ লগতে ভাজি দিলে আৰু অলপ সময় ভজাৰ পাছতে সেইখিনি নমাই দিলে। নমাই মানে ঠাণ্ডা হ'বলৈ দিব। এতিয়া এইখিনি পেষ্ট কৰিব মিক্সি জাৰত দি পেলাই আৰু এতিয়া ঠাণ্ডা হ'বলৈ দিছে। এই কেৰাহীটোতে পুনৰ অকণমান তেল দিলে, দিয়াৰ পিছতে ইয়াত চিকেন দিলে। চিকেনখিনি মানে মেৰিনেট কৰি থৈছিলে আগতে, সেই মেৰিনেট কৰা চিকেনখিনি দি দিছে। এপিচ এপিচকৈ নাভাজে, গোটেই চিকেনখিনি দি পেলাই গোটেইখিনি একেলগে ধুনীয়াকৈ ভাজি পেলাব। একদম ইজি ৰেচিপি, মানে খুব সোনকালে বনাই হৈ যায় এইটো ৰেচিপিটো। আৰু আজি এয়া ৰেচিপিটো বনাইছে এয়া চেফ, আৰু এয়া চেফে বনাইছে। চেফে মানে নিজে খাই টেষ্টি খানা খাবলৈ ভাল পায়, গতিকে বনাবলৈও মানে চেষ্টা কৰে। কিন্তু সঁচাকৈ বনাবলৈ চেষ্টা কৰে, কিন্তু মানে অথলে নাযায় কিন্তু দেই। মানে চেষ্টাৰ মানে অসাধ্য একো নাই বুলি যে কয়, খাবলৈ কিন্তু যথেষ্ট সোৱাদ লগা হয়। আৰু আজিও এয়া চিকেন বনাইছিলে, যথেষ্ট সোৱাদ লগা হৈছিলে। আৰু চিকেনখিনি ধুনীয়াকৈ সিজি গৈছে, তেল ওলাই গৈছে। আৰু এইখিনি এতিয়া কেৰাহীৰ পৰা নমাই দিব। এতিয়া গোটেইখিনি এতিয়া নমাই দিব আৰু ইয়াতে বহুতখিনি তেল ওলায়ে গৈছে। এইখিনি তেল ইউজ কৰিব পাৰি, কিন্তু কেৰাহীটো মানে মেৰিনেটৰ যিখিনি বস্তু আছিলে গোটেইখিনি লাগি কেৰাহীটোত মানে মছলা আকৌ ভাজিলে জ্বলি যাব বুলি কেৰাহী পৰিষ্কাৰ কেৰাহীত পুনৰ তেল দি দিলে আৰু দি পেলাই আগতে যে পেষ্ট কৰি থৈছিলে সেই মছলাখিনি দি দিলে। এতিয়া দি পেলাই এইখিনি এতিয়া বনাই থাকিব। আৰু সঁচাকৈ কিন্তু যিসকলে খাবলৈ ভাল পায় তেওঁলোকে ধুনীয়াকৈ বনায়ো ভাল পায়। অৱশ্যে খুব কমেইহে আছে বনাই বেয়া পোৱা মানুহ আৰু খাই ভাল পোৱা মানুহ। আৰু তাই যথেষ্ট ডিমাণ্ড থাকে যে আজি এইটো বনাব লাগিব, কালি সিটো বনাব লাগিব। এনেকৈ মই বহুত বস্তু বনাবলৈ মানে শিকি গ'লোঁ। ইটো সিটোকৈ বেলেগ টেষ্টত বনাওঁতে শিকিছোঁ। শিকিও অৱশ্যে এতিয়াও শেষ হোৱা নাই। নিজৰ মানে যিখিনি নিজে কৰিছোঁ তাৰ সামান্য অভিজ্ঞতা, আৰু সেইখিনি আপোনালোকৰ মাজতো শ্বেয়াৰ কৰোঁ। এইখিনিয়ে শ্বেয়াৰ কৰোঁ যাতে মই যিটো বস্তু বনাইছোঁ নিজে কেতিয়াবা চাবলৈও হয়, সেইবুলিয়ে ভিডিঅ'বোৰ ইউটিউবত আপলোড কৰোঁ। আৰু আপোনালোকে চাই আৰু বহুতে সঁহাৰি দিছে, সেইকাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰি ভাল লাগে। আৰু মছলাখিনি হৈ গ'ল আৰু তাতে যিখিনি আগতে ভাজি থৈছিলে চিকেনখিনি সেইখিনি দি দিলে। আৰু দিয়াৰ পাছতে এতিয়া তৰকাৰীখন বেছি সময় নালাগে, কাৰণ যিহেতু চিকেনখিনি খুব ধুনীয়াকৈ ভজা হৈ আছে, কাৰণ গ্ৰেভিটো মাত্ৰ চিকেনৰ লগত মানে মিলি গ'লেই হ'ল। আৰু এতিয়া শেষ পৰ্যায় পাইছেহি, ইয়াতে দি দিলে আমুলৰ ফ্ৰেছ ক্ৰীম। আৰু ফ্ৰেছ ক্ৰীমখিনি দিয়াৰ পাছতে এতিয়া শেষ পৰ্যায়তে ফ্ৰেছ ক্ৰীম দিয়া হয়। আৰু এতিয়া কচুৰি মেথি দি দিলে আৰু তৰকাৰীখন সম্পূৰ্ণ ৰেডি হৈ গ'ল। আজি এই ৰেচিপিটো আপোনালোকে কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাবচোন দেই। খাবলৈ কিন্তু যথেষ্ট সোৱাদ লগা হৈছিলে, সেইবাবে আপোনালোকৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰিলোঁ।